নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ আগবঢ়ো আহক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, ব্ৰহ্মপুত্ৰ সমতলত কেইখন জিলা আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 32খন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কাছাৰ জিলাৰ মহকুমা কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিলচৰ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি বাক্সা জিলাত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমানখন ডাঙৰ উপনৈ আছে? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ 30খন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, হাৰমতি এখন কি বাগিচা? ইয়াৰে হাৰমতি হ'ল এখন অপশ্যন চি কফি বাগিচা। পিছৰ প্ৰশ্নটো হৈছে, মাজুলী জিলাৰ সদৰ ঠাই কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি গড়মূৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ জিলা কোনখন নহয়? ইয়াৰে অপশ্যন চি নলবাৰী হৈছে বড়োলেণ্ড এৰিয়া অঞ্চলৰ অধীনস্থ জিলা নহয়। পিছৰ প্ৰশ্নটো হৈছে, প্লাইউড প্ৰস্তুতিত ব্যৱহৃত নোহোৱা গছবিধৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে শালগছ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, বৰপেটা জিলাৰ সৰ্থেবাৰী কোনবিধ কুটীৰ শিল্পৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি কাঁহৰ বাচন বৰ্তন নিৰ্মাণৰ বাবে বিখ্যাত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি নামৰূপত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন? ইয়াৰে উত্তৰটি হৈছে অপশ্যন ডি শিলচৰ। পিছৰ প্ৰশ্নটো হৈছে, উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰটি হৈছে অপশ্যন চি উত্তৰ কাছাৰত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত আছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন এ বোকাজানত এই চিমেণ্ট কাৰখানাটো আছে। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, কালবৈশাখী এবিধ কি? কালবৈশাখী এবিধ হ'ল অপশ্যন চি তীব্ৰবেগী বতাহ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, অসমত ৰিখটাৰ স্কেলত 8.7 হাৰত প্ৰবল ভূমিকম্প কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1897 চনত। পিছৰ প্ৰশ্নটো হৈছে, অসমৰ বৰ্তমান সৰ্বাধিক আয়তনৰ মাটিকালিৰ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ কম আয়তনৰ মাটিকালিৰ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মহানগৰ।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি কামৰূপ মহানগৰৰ জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মহানগৰ জিলাত। পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ধুবুৰী জিলাত। বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ এইখিনি আছিলে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল, ধন্যবাদ।